অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। সভাপতি ডক্টৰ বসন্ত গোস্বামীক উভতি ধৰিলে আছুৱে। সভাপতিৰ সমৰ্থনত শ্বেৰমান আলী, ৱাজেদ আলী চৌধুৰী। সভাপতিক ধিক্কাৰ সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ। সকলো মুছলমান মানেই বিদেশী নহয়। জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা আমাৰ বাপতি সাহোন। সকলো মুছলমান বিদেশী নহয়, বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা সিও আমাৰ বাপতি সাহোন। আগন্তুক লোকপিয়লত যদি চৰ চাপৰিবাসীয়ে সহযোগ নকৰে তেন্তে অসমতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব অসমীয়া লোক। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং। এই উদ্বেগজনক তথা বিতৰ্কিত মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ। অসম সাহিত্য সভাৰ উদ্যোগত আৰু চৰ চাপৰি ভাষা সাহিত্য সংস্কৃতিৰ উপ সমিতিৰ সহযোগত দেওবাৰে কয়াকুছিত অনুষ্ঠিত বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাৱেশত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সভাপতিগৰাকীয়ে। সভাপতি ডক্টৰ গোস্বামীৰ মতে বড়ো বা মিচিংসকলে কেতিয়াও নিজকে অসমীয়া বুলি নকয়। অসমীয়া বুলি কয় চৰ চাপৰিবাসীয়েহে। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয়নে বাৰু? মিচিঙে মিচিং বুলিয়েই ক'ব। এই চৰবাসীয়েহে অসমীয়া বুলি ক'ব। কেৱল সিমানেই নহয়, সভাপতিৰ মতে শিৱসাগৰ, যোৰহাটৰ ছাত্ৰ ছাত্ৰীতকৈ অসমীয়া বিষয়ত অধিক নম্বৰ পায় চৰ চাপৰিৰ ছাত্ৰ ছাত্ৰীয়ে। শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও, মোৰ ষ্টেটিষ্টিক্স আছে, মই এনে কোৱা নাই, কোনো অসমীয়াত ফেইল কৰা নাই। আৰু এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সভাপতি ডক্টৰ গোস্বামীক উভতি ধৰি আছুৰ সম্পাদক সমীৰণ ফুকনে ক'লে সভাপতিৰ মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে যিটো বিৰূপ মন্তব্য কৰিছে এই কথাটো গ্ৰহণযোগ্য নহয়। তেখেতৰ লগত আমাৰ মতৰ অমিল আছে। এই কথাটো তেওঁ কি কাৰণে ব্যক্ত কৰিব লগা হ'ল, তেখেতে পৰিসংখ্যাৰ কথা কৈছে। আৰু বিশেষতঃ তেখেতৰ এখন পোষ্টাৰ মই দেখা পাইছোঁ যে শিৱসাগৰত আটাইতকৈ বেছি অসমীয়াত ল'ৰা ছোৱালীয়ে ফেইল কৰে বুলি তেওঁ কৈছে। তেখেতক স্পষ্ট কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ, ক'ত অসমীয়া ভাষাটোৰ যিটো পীঠস্থান শিৱসাগৰ, সেই শিৱসাগৰক লৈ তেওঁ বিৰূপ মন্তব্য কৰিছে। আৰু এনেকুৱা ধৰণৰ মন্তব্য অসম সাহিত্য সভাৰ দৰে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লৈ থকা ব্যক্তিৰ মুখৰ পৰা শোভা নাপায়। একেদৰে সভাপতি ডক্টৰ গোস্বামীৰ মন্তব্যৰ সৈতে একমত নহয় বুলি মন্তব্য কৰি সাহিত্য সভাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা ক'লে আছুৰ সভাপতি উৎপল শৰ্মা আৰু মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ভাষা সম্পৰ্কে তেওঁ যিকেইটা কথা কৈছে সেই কথাকেইটাত সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ মতৰ অমিল আছে। আৰু অসম সাহিত্য সভাৰ আমাৰ অতিকৈ শ্ৰদ্ধাৰ এটি সংগঠন। আমি সংগঠনটোৰ সৈতে এই সন্দৰ্ভত কথা পাতিম, কাৰণ অসমীয়া ভাষাটোক লৈ আমাৰ জাতিটোৰ ভৱিষ্যত জড়িত হৈ আছে, খিলঞ্জীয়া মানুহৰ ভৱিষ্যত জড়িত আছে। সন্মানীয় সভাপতিগৰাকীয়ে কোৱা মুছলমান মানে বিদেশী নহয় এই কথাটোত আমি একমত, কিন্তু অসমীয়া ভাষাটোৰ ক্ষেত্ৰত তেওঁ যিকেইটা কথা কৈছে তাত আমাৰ দ্বিমত আছে, তাত আমাৰ মতৰ অমিল আছে। অসম সাহিত্যৰ সন্মানীয় সভাপতিগৰাকীয়ে দুটা কথা কৈছে। এটা কথা কৈছে যে সকলো মুছলমান বিদেশী নহয়, অবৈধ বিদেশী নহয়, সেইটো কথাত আমি একমত। কিন্তু তেখেতে ভাষাৰ সম্পৰ্কত, লোকপ্ৰিয় সম্পৰ্কত যিখিনি মন্তব্যত আগবঢ়াইছে সেই মন্তব্যৰ সৈতে ছাত্ৰ সন্থাই একমত নহয়। আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ লগত জড়িত এনে এটা বিষয়, এই বিষয়টোৰ সম্পৰ্কত আমি অসম সাহিত্য সভাৰ লগত কথা পাতিম। এতিয়া আমি সোনকালে কথা পাতিম, কাৰণ মূল বিষয়টো হ'ল অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বিষয়টো নিশ্চিত হ'ব লাগিব। এই বিষয়ত সন্মানীয় অসম সাহিত্যৰ সভাপতিগৰাকীয়ে লোকপ্ৰিয় সম্পৰ্কত, ভাষা সম্পৰ্কত যিখিনি কথা কৈছে সেই কথাৰ লগত ছাত্ৰ সন্থাই একমত নহয়। ঠিক তেনেকৈ সভাপতি বসন্ত গোস্বামীৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা বিধায়ক দিগন্ত কলিতা আৰু বিধায়ক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। চৰ চাপৰি মানুহে আপোনাৰ সভ্যতা সংস্কৃতি জীয়াই ৰাখিছে, ইয়াতকৈ আৰু দুখজনক কথা নাই। তেওঁলোকৰ যিখন 2011ত যিটো তেওঁলোকৰ চেঞ্চাছত তেওঁলোকে কি লিখিছে ভাষাটো, সেইটো চাই ল'ব দিয়ক। মই কোন নাজানো, মই কাকো দেখা নাই, মই সেই ব্যক্তিসকলৰ প্ৰতি মোৰ সন্মান আছে। চেঞ্চাছত কি ভাষা প্ৰয়োগ কৰিছে, মই অসমীয়া, মই
অসমীয়া ভাষা প্ৰয়োগ কৰিম চৰ চাপৰিৰ ভাষাটো কি পঢ়িব পাৰে অসমীয়া মিডিয়ামত কিন্তু তেওঁলোকে কি লিখিছে সেইটো বহুত গুৰুত্বপূৰ্ণ কথা সাহিত্য সভাৰ সভাপতিগৰাকীৰ বেকগ্ৰাউণ্ডটো আপোনালোকে চাব যে তেখেতে এজন ব্যক্তি যে 2017 চনত তেখেত আৰু কেইগৰাকীমান আমাৰ প্ৰাক্তন সভাপতি আৰু বুদ্ধিজীৱী এখন কাকতৰ বুদ্ধিজীৱী সহ তেওঁলোকে অসমীয়া মানে আমাৰ অসম সাহিত্য সভাখন তালা মাৰিব লাগে বুলি তেওঁলোকে কি কৰিলে তেওঁলোকে সাংঘাতিক ষড়যন্ত্ৰ চলালে আৰু কেনেকৈ সাহিত্য সভা উদ্ধাৰ কৰি আকৌ নতুন ৰূপ দিয়া হ'ল সেইবিলাক কথা আপোনালোকে জানে গতিকে মই কৈছোঁ যে এই মানুহগৰাকীয়ে এই ধৰণে যে কথা কৈছে তেখেতৰ মানে গোটেইখিনি স্বীতলিপি প্ৰাক্তন দুগৰাকীমান ব্যক্তি আৰু এখন কাকতৰো মানে কি আছে এখন কাকতৰো মানে পৃষ্ঠপোষকতাত তেখেতে কামবিলাক কৰি থাকে এইখিনি কথা মই ক'বলৈ পাই মোৰ নিজৰ লাজ লাগিছে আনফালে ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ মন্তব্যক সমৰ্থন জনাই বিধায়ক শ্বেৰমান আলীয়ে ক'লে সভাপতিয়ে কথাখিনি সাহিত্য সভাৰ মজিয়াৰ পৰা কওক যেহেতু সেন্সাস অতি ওচৰত আমি বসন্ত গোস্বামী ডাঙৰীয়া হাজাৰবাৰ ধন্যবাদ প্ৰশংসা কৰিও আমাৰ মাজত অলপ আকৌ এটা চিন্তাও আহে যে এই কথাখিনি ইমান দিন অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ফৰ্মেলি কিয় কোৱা হোৱা নাই নে চেঞ্চাছ আহিছে কাৰণে কৈছে নে সদায় ষ্টেটমেণ্টেও থাকিব বাহাল থাকিব সেই প্ৰশ্নটো আছে আৰু মই তেখেতক আহ্বান জনাম আপুনি যথেষ্ট ভাল কথা কৈছে খালি অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ফৰ্মেলি এই কথাখিনি কৈ দিয়ক তেতিয়া সংখ্যালঘু মানুহৰ মনৰ ভিতৰত যি ঘাঁ সেই ঘাঁটো অলপ সভাপতিৰ মন্তব্যক সমৰ্থন জনালে বিধায়ক ৱাজেদ আলী চৌধুৰীও ৱাজেদ আলী চৌধুৰীৰ মতে অসমীয়া ভাষা জীয়াই থকাত সংখ্যালঘু ৰাইজৰ অৱদান আছে অসমীয়া ভাষাটো জীয়াই আছে তাত সংখ্যালঘু ৰাইজৰ অৱদান আছে চৰ চাপৰিৰ মানুহৰ অৱদান আছে কাৰণ চৰ চাপৰিত আজিলৈকে এটা বেংগলী মিডিয়াম স্কুল নাপাব আমি আমাৰ ধৰক ৬৬ বছৰ বয়স হৈছে আমিতো জন্মৰ পৰাই পিছৰ পৰাইতো আমি স্কুলত যোৱা আৰম্ভ কৰিছোঁ মানে আমি অসমীয়া মাধ্যমৰ স্কুলত পঢ়া শুনা কৰিছোঁ তাত বাংলা মাধ্যম কোনো স্কুলেই আমাৰ চৰ চাপৰিত নাছিলে আৰু মই চৰ চাপৰিৰ পৰাই উঠি অহা ল'ৰা গতিকে অসম সাহিত্য সভাত চৰ চাপৰিৰ অৱদান আছে এই কথাটো আমি সদায় কৈ আহিছোঁ আৰু ভৱিষ্যতেও কৈ থাকিম নিউজ ডেস্ক ৰিপৰ্ট NKTV+।